পিএম কিষাণৰ এইসকল হিতাধিকাৰী আপোনালোকে 8,000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ বেংকৰ একাউণ্টত 21 তাৰিখে। আৰু আপোনালোকে কোনসকলে 8,000কৈ টকা লাভ কৰিব পাৰিব, আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব আৰু কোনসকলৰ নাম লিষ্টৰ পৰা কৰ্তন হৈছে, ইতিমধ্যে মই আপোনালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাই দিম। আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় নেকি? যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিছিলে 2 আগষ্ট তাৰিখে। আৰু আপোনালোকে 2 আগষ্ট তাৰিখে আপোনালোকে সেইসকলে লাভ কৰিছিলে যিসকলৰ আপোনালোকৰ গোটেইখিনি আপোনালোকৰ ডকুমেণ্টছখিনি ঠিক আছিলে। গতিকে মই এতিয়া আপোনালোকক জনাই দিম যে আপোনালোকে 21 নম্বৰ কিস্তি আপোনালোকক কেতিয়া দিব আৰু 21 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকক কেনেদৰে প্ৰস্তুতি চলাব লাগিব আৰু আপোনালোকে কোনসকলৰ 21 নম্বৰ কিস্তিৰ লিষ্টৰ পৰা আপোনালোকৰ নামটো কৰ্তন কৰা হ'ব। এতিয়া মই প্ৰথমতে আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে পিএম কিষাণৰ 21 নম্বৰ হিতাধিকাৰী 21 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছে ইমান দিন ধৰি, গতিকে আপোনালোকে যিসকলে এতিয়ালৈকে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন আপোনালোকে বনোৱা নাই, আপোনালোকে সোনকালে বনাই লওক, নহ'লে কিন্তু আপোনালোকৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হ'ব। ইয়াৰ লগতে আপোনালোকক 2 নম্বৰত মই আপোনালোকক জনাই দিম যে এতিয়াও যদি আপুনি eKYC-টো আপডেট কৰা নাই, আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব যে ইয়াত কিন্তু আপোনালোকৰ লিখা হৈ আছে। আপোনালোকে ইয়াত চাব, লক্ষ্য কৰিলে এটা কথা আপোনালোকে ইয়াত চাব যে eKYC-টো কিন্তু আপোনালোকৰ কাৰণে অত্যন্ত এটা জৰুৰী কাম। এই eKYC-টো আপোনালোকৰ কৰাৰ কাৰণে কিন্তু আপুনি এজন পিএম কিষাণৰ যোগ্য হিতাধিকাৰী হিচাপে আপোনালোকে পৰিচিত হ'ব চৰকাৰৰ ফালত। আৰু চৰকাৰৰ ফালৰ পৰা যেতিয়া আপোনাক এটা পিএম কিষাণৰ আপুনি এজন যোগ্য হিতাধিকাৰী হ'ব, তেতিয়া কিন্তু চৰকাৰে আপোনালোকৰ লিষ্টত নামটো আপোনালোকক নামটো হেৰি কৰা হ'ব, অন্তৰ্ভুক্ত কৰা হ'ব। তাৰ পিছতে কিন্তু আপোনালোকে সেই 2,000 টকাটো আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে 21 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। 21 তাৰিখে সঁচাকৈ আপোনালোকে পিএম কিষাণৰ 21 নম্বৰ কিস্তিটো আপোনালোকে 21 নৱেম্বৰ তাৰিখে আপোনালোকে লাভ কৰিব পাৰিবনে নাই। এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকক যিটো পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো আছিলে, আপোনালোকে এইখিনি জেগাত চাব পাৰিব। পিএম কিষাণৰ যিটো 20 নম্বৰ কিস্তি আছিলে সেই কিস্তিটো কিন্তু আপোনালোকৰ এতিয়ালৈকে ইয়াত শ্ব' কৰি আছে। যেতিয়ালৈকে চৰকাৰে তৰফৰ পৰা আপোনালোকক জাননীটো আপোনালোকক দিব যে আমুক তাৰিখত আমি আপোনালোকক সেই পইচাটো দিম বুলি, তেতিয়া কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকক পিএম কিষাণৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে, ইয়াত কিন্তু আপোনালোকৰ গোটেইখিনি আপলোড কৰা হ'ব। আপোনালোকে ইয়াত চাব পাৰিব যে 20 নম্বৰ কিস্তিখন কিন্তু আপোনালোকে এতিয়াও শ্ব' কৰি আছে। 20 নম্বৰ কিস্তিটো আপোনালোকৰ 2 আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিছিলে, কিন্তু এইটো যদি আপোনালোকৰ ইয়াৰ পৰা মচি যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ 21 নম্বৰ কিস্তিটোৰ তাৰিখটো কিন্তু আপোনালোকৰ এইখিনি জেগাত আপোনালোকৰ 20 নম্বৰ কিস্তিৰ জেগাত এইখিনি জেগাত আপোনালোকৰ শ্ব' কৰিব। তাৰপিছতে কিন্তু আপোনালোকে 21 নম্বৰ কিস্তিখন লাভ কৰিব পাৰিব। ইয়াৰ লগতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে কোনসকল হিতাধিকাৰী আপোনালোকে 8,000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে চাওক, যদি আপোনালোকে এটা বা দুটা বা তিনিটা কিস্তি আপোনালোকে লাভ কৰিব পাৰিছিল, তাৰপিছত যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে বা কিবা কাৰণত আপোনালোকে যদি পিএম কিষাণৰ সেই কিস্তিটো আপোনালোকে লাভ কৰিব পৰা নাই, ইয়াৰ লগতে কিন্তু আপোনালোকে ধৰি লওক আগতে কিছুমান কিস্তি যদি আপোনালোকে লাভ কৰিব পৰা নাই, কিবা ডকুমেণ্টছৰ খেলি মেলি হৈ আছিলে আপোনাৰ, সেইবাবে যদি আপোনাৰ ডকুমেণ্টছখিনি এতিয়া ঠিক হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই টকাটো আপোনালোকে একেলগতে লাভ কৰিব পাৰিব। 8,000, 4,000, 10,000 টকা আপোনালোকে একেলগতে লাভ কৰিব পাৰিব। ইয়াৰ লগতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে যিসকলে মোক কমেণ্ট বক্সত বা ইনষ্টাগ্ৰামত মেছেজ কৰি আপোনালোকে সুধি আছে যে আপোনালোকে পিএম কিষাণৰ এজন হিতাধিকাৰী হয়, আপোনালোকে eKYC আপডেট কৰিছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে আপলোড কৰিছে, আপোনালোকে সেই পইচাখন 21 নম্বৰ কিস্তিৰ পইচাখন আপোনালোকে লাভ কৰিব পাৰিবনে নাই। আৰু আপোনালোকৰ 21 নম্বৰ কিস্তি সেইসকলে লাভ কৰিব পাৰিব যিসকলে নেকি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন বনাইছে, eKYC কৰিছে। তাৰপিছত যিটো আপোনালোকৰ 3 নম্বৰ কামটো আছে, সেইটো আপোনালোকৰ কিন্তু লেণ্ড ডকুমেণ্টটো আপোনালোকৰ আপলোড কৰিব লাগিব পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত, বা আপোনালোকৰ ব্লকত গৈও কিন্তু আপোনালোকে বা ডিষ্ট্ৰিক্ট অফিচত গৈও কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন আপোনালোকে হেৰি কৰিব পাৰিব, আপোনালোকে বনাই ল'ব পাৰিব। আৰু লেণ্ড ডকুমেণ্টটো আপোনালোকে তাতে কিন্তু আপলোড কৰিব পাৰিব, বা CHC চেণ্টাৰৰ ওচৰত গৈও কিন্তু আপোনালোকে এই দুটা কাম আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে এই দুটা কাম এতিয়ালৈকে কৰা নাই, আপোনালোকে সোনকালে কৰি লওক। আপোনালোকে যদি এই তিনিখন কাম যদি আপোনালোকে কৰি নলয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ যিটো আপোনালোকৰ ভেৰিফাই লিষ্ট আছে বা ভেৰিফিকেশ্যন লিষ্ট আছে, সেই লিষ্টৰ পৰা যদি আপোনালোকৰ নামটো কৰ্তন হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 21 নম্বৰ কিস্তিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। তাৰপিছত কিন্তু আপুনি এজন অযোগ্য হিতাধিকাৰী হিচাপে পৰিচিত হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ওপৰত আপোনালোকৰ আৰু কিবা সুধিবলগীয়া বা জানিবলগীয়া কুৱেশ্যন থাকে, আৰু যদি আপুনি এজন পিএম কিষাণৰ যোগ্য হিতাধিকাৰী হয় বা আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, এই কাৰণে কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে আপোনালোকে পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তি যিটো ভেৰিফাই লিষ্ট আছে, লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। পিএম কিষাণত আপুনি নতুনকৈ আবেদন
আবেদন কেনেকৈ কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।